হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। তো গুড মৰ্ণিং সকলোকে। তো এতিয়া গৈ আছোঁ আমি ৰানিং প্ৰেক্টিছ কৰিবলৈ SSC GDৰ কাৰণে। তো এয়া আহি পালোঁ আমি এতিয়া হালাকুৰা বজাৰ। তো এইটো ৰোড হ'ল হালাকুৰা টু বৰঠাহাট যিটো ৰোড আছে হস্পিটেলৰ সন্মুখেদি যোৱা ৰোড সেইটো। তো এতিয়া আহি পালোঁ আমি আহি হাই ৰোড পাই গ'লোঁ। তাৰপিছত আমাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাম আমি। তো বজাৰৰ পৰা মিনিমাম 400 মিটাৰ দূৰত আমাৰ স্কুলখন। আহি পালোঁ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটৰ সন্মুখত। এয়া হ'ল আমাৰ স্কুলখনৰ গেট, কিন্তু ৰাতিপুৱা গেটখন বন্ধ থাকে। আৰু আজি এনেও বন্ধ, আজি ছানডে হয়। তো ছানডে বুলি কথা নহয়, 8টাৰ আগত কেতিয়াও গেট নোখোলে। এতিয়া মৰ্ণিং স্কুল বুলি 7:30 খোলে। তো আমি ইফালেদি যাওঁ দেৱাল পাৰ হৈ। তো এইটো মানে অভ্যাস হৈ গৈছে সকলোৰে। তো এতিয়া আহি পালোঁ স্কুলৰ ভিতৰলৈ, মানে ফিল্ডত। অলপ পিছতে ৰেডি হৈ ৰানিং ষ্টাৰ্ট কৰিম। তো ৰানিঙৰ কাৰণে ৰেডি হ'লোঁ। তো আজি আমি SSC GDৰ ৰানিং কৰিবলৈ আহিলোঁ ফিল্ডত। তো আপোনালোকে কোনে কোনে ৰানিং কৰি আছে কমেণ্ট কৰি জনাব, আৰু কাৰ কিমান মিনিটত কমপ্লিট হৈ আছে সেইটোও জনাব। তো চাওক আজি ৰানিং কৰিম 5 কিলোমিটাৰ, কিমান মিনিটত পাৰোঁ সেইটো চাম। ৰানিং কৰাৰ আগত কিছুমান এক্সাৰচাইজ কৰিব লাগে। এক্সাৰচাইজ বহুতো আছে, কিন্তু আপুনি যি পাৰে সেইটোৱেই কৰিব। জাষ্ট শৰীৰটো হিট কৰি ল'ব, কাৰণ টোপনিৰ পৰা আহিলে শৰীৰটো ৰিলেক্স হৈ থাকে। ৰিলেক্সৰ পৰা ডাইৰেক্ট দৌৰিব নাপায়, অলপ যিকোনো ব্যায়ামেই কৰি ৰিলেক্স কৰি ল'ব। পাৰিলে ভৰিত প্ৰেছাৰ পৰা ব্যায়ামটো কৰিব, কাৰণ দৌৰাৰ লগে লগে ভৰিটোও প্ৰেছাৰ বেছি পৰে না দৌৰালে। সেইকাৰণে ভৰিৰ ব্যায়াম যিখিনি আছে যি পাৰে কৰিব, তাৰপিছত দৌৰিব, তেতিয়াহে ৰানিংটো অলপ ভাল হ'ব। কাৰণ আপোনালোকে নিজেই গম পায়, যেতিয়া শৰীৰটো হিট হ'ব তেতিয়া ৰানিংটো অট'মেটিকলি বাঢ়ি যাব। তো আমি ৰানিং ষ্টাৰ্ট কৰিলোঁ। আশা আছে 5 কিলোমিটাৰ ৰানিং কৰিম। তো চাওঁ কিমান দূৰ কৰিব পাৰোঁ। ভাবিছিলোঁ 5 কিলোমিটাৰ ৰানিং কৰিম, কিন্তু নোৱাৰিলোঁ। 1600 মিটাৰ ৰানিং কৰি ভাগৰি গ'লোঁ। মানে একচুৱেলি মই নিজে ইচ্ছাকৈ নিদিলোঁ, কাৰণ মানে যোৱাকালি 5 কিলোমিটাৰ দিছিলোঁ আৰু ভৰিটো অলপ বিষ হৈছে, সেইকাৰণে নিদিলোঁ। তো লগৰবিলাক এতিয়া ৰানিং কৰি আছে, চাওঁ কিমান মিনিট লাগে। তো লগৰবিলাক এতিয়া মাৰিয়ে আছে, মই এৰি দিলোঁ, কাৰণ যোৱাকালি অলপ বেছিকৈ মাৰিছোঁ, 10 কিলোমিটাৰমান মাৰিছোঁ। সেইকাৰণে আজি এৰি দিলোঁ, কাৰণ ডেইলি লং ৰান মাৰিব নালাগে, নহ'লে শৰীৰৰ প্ৰব্লেম হ'ব। আগৰ কথাবোৰ ভাবিলেই বেয়া লাগে। আগত 5 কিলোমিটাৰমান ৰান আমি 20-21 মিনিটতে কমপ্লিট কৰিছিলোঁ। এতিয়া বহুত টাইম লাগি যায়, কি ক'ম আৰু। আজি 1600 মিটাৰ দিলোঁ, 7 মিনিট লাগি গৈছে। আগতে 6 মিনিটৰ আগতে হৈছিল, মানে বেলেগ এটা ৰান আছিল আগত, কিন্তু এতিয়া নাই। শৰীৰটো অলপ বাঢ়ি গৈছে, সেইকাৰণে ৰানিং কৰিব পৰা নাই। তো লাহে লাহে আহিব, সেইটো কোনো টেনশ্যন নাই। তো আপোনালোকে কাৰ 22ৰ ভিতৰত হৈ আছে আৰু 24ৰ ভিতৰত হৈ আছে কমেণ্ট কৰি জনাব। আৰু SSC GD ৰানটো ইমানো ইজি নহয়, আৰু কৰিব পাৰিলে যাৰ প্ৰেক্টিছ আছে তেওঁৰ কাৰণে একদম নৰ্মেল ৰান। কাৰণ ময়ো জানো, আগত মই এনেই ধেমালিকৈ মাৰিলে 2400ৰ ভিতৰত হৈ গৈছিল, কিন্তু এতিয়া ধেমালিকৈ মাৰিলে নহয়, পূৰা টানকৈ মাৰিব লাগে, তেতিয়াহে 2400ৰ ভিতৰত সোমাওঁ। তো সেইকাৰণে ইমানো ইজি নহয়, বাট ইমানো হাৰ্ড নহয়। কিছুমানৰ কাৰণে একদম ইজি, আৰু কিছুমানৰ কাৰণে 5 কিলোমিটাৰ ৰানিংটো বহুত লম্বা ৰানিং। আৰু এইটো টাইমিংটো ডাঙৰ কথা নহয়, কিছুমানে 5 কিলোমিটাৰ দৌৰিবই নোৱাৰে, সেইটোৱেই ডাঙৰ কথা। তো একচুৱেলি ৰানিং কৰিবলৈ কিছুমান কথা জানিব লাগে। এতিয়া যেনিবা গৰমৰ দিন, পানীটো অলপ বেছিকৈ খাব, নহ'লে যিটো আমাৰ দম আছে এইটো এনাৰ্জিটো কমি যায়। তো এনাৰ্জিটো ৰাখিবৰ কাৰণে যিমান পাৰা পানী খাব। একচুৱেলি বহুতে বিচাৰি থাকে ৰানিঙৰ টিপছ, ৰানিং কেনেকৈ মাৰা যায়, কেনেকৈ মাৰিলে 20 মিনিটত 22 মিনিটত আহিব। সেইটো কোনো কথা নাই। মানুহে এনেই ইউটিউবত ভিডিঅ' বনাই ভিউজ পোৱাৰ কাৰণে। জাষ্ট কিছুমান কথা মানিব লাগে, এইটোৱে। ৰাতিপুৱা উঠিবা, উঠি জাষ্ট এক্সাৰচাইজ অলপ কৰি ল'বা, কাৰণ গাটো অলপ গৰম কৰিব লাগিব, তাৰপিছত ৰানিং কৰিবা। আৰু তুমি যিমান পাৰা কৰিবা, আৰু কেতিয়াবা মিনিমাম 4-5 দিনৰ মূৰে এদিন লং ৰান দিবা। ঠিক আছে, লং ৰানটো অলপ হেৰি হয়, কাৰণ বডিটো এনেকুৱা এটা হেবিট কৰি দিয়ে, যেতিয়া তুমি 10 কিলোমিটাৰ বা 8 কিলোমিটাৰ মাৰিবা, তেতিয়া তুমি 5 কিলোমিটাৰ ইজিলি মাৰিব পাৰিবা। টাইম অলপ বেছি লাগিব, এইটো কোনো কথা নাই, লাহে লাহে আহি যাব, কিন্তু এৰি দিব নোৱাৰে, মাজতে এৰি নিদিবা ৰানিং। যদি 10 কিলোমিটাৰ মাৰাৰ এক্সপিৰিয়েঞ্চ থাকে, 5 কিলোমিটাৰ ৰানৰ আগত তুমি কেতিয়াও বাদ নিদিবা।
সেইটো এটা কথা। আৰু কিছুমান কথা আছে, ৰানিং কৰিলে অলপ ডাইটত চলিব লাগিব, বুট বাদাম যি পাৰা লৈ ল'ব। আৰু ৰানিং কৰাৰ আগত অলপ এক্সাৰচাইজ কৰিবা, আৰু ৰানিং শেষ কৰাৰ পিছত অলপ এক্সাৰচাইজ কৰিবা। আৰু ৰানিং কৰাৰ আগত এক্সাৰচাইজ কৰিব লাগে কাৰণ গাটো অলপ হিট কৰিব লাগে, আৰু ৰানিং কৰাৰ পিছত এক্সাৰচাইজ কৰিব লাগে কাৰণ ৰানিং কৰাৰ পিছত যাতে গাটো আৰু বিষ নহয় আৰু কোনো যাতে প্ৰব্লেম নহয় শৰীৰৰ, সেইকাৰণে ৰানিঙৰ পিছৰ এক্সাৰচাইজটো কৰিব লাগে। এইটো কি এক্সাৰচাইজ কৰিবা সেইটো কোনো কথা নহয়, যি পাৰা কৰিবা। তুমি নাজানা নহয়, তুমিও বহুত এক্সাৰচাইজ জানা, কিন্তু কৰিলেই হ'ল। জাষ্ট খালি শৰীৰটো লৰালৰি কৰিব লাগে, ভৰি দুখন অলপ হেৰি কৰিব লাগে, সেইটোৱে আৰু বেলেগ এক্সাৰচাইজ নাই। যি পাৰা কৰিবা, সেইটো কৰিব লাগে, সেইটো কৰিব লাগে, কোনো কথা নাই। জাষ্ট ৰাতিপুৱা গাটো গৰম কৰিব লাগে, আৰু ৰানিং কৰাৰ পিছত অলপ গাটো ৰিলেক্স কৰিব লাগে, ব্যায়াম চাম কৰি ৰিলেক্স কৰিব লাগে, সেইটোৱে। এইখিনি আছিল আজি সৰু ভিডিঅ'। তো ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি SSCৰ কাট অফ লাগে, কিবা লাগে, SSCৰ যিকোনো বিষয়ৰ ওপৰত যদি ভিডিঅ' লাগে, মোৰ বেলেগ এটা চেনেল আছে, এইখন ভিডিঅ'ৰ হোম পেজত গৈ চাব পাৰিব, অল এক্সাম উইথ DSB। সেইটো চেনেলত যাব, কাট অফ চাট অফ চব দিয়া আছে, একদম ধুনীয়াকৈ চাই আহিব।